মই তোমাক ভাল পাওঁ বুলি ক'লেই ভাল পোৱাৰ সম্পৰ্কটো সদায় ভালদৰে নাথাকে। বিশ্বাস মানে হ'ল আপোনাৰ পাৰ্টনাৰজনক স্বাধীনতা দিয়া। কথা নপতাৰ মানেই কোনো সমস্যাৰ সমাধান নহয়। ভাল পোৱা সম্পৰ্কৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ হ'ল সময়। এজন ল'ৰা বা এগৰাকী ছোৱালীৰ মাজৰ ভাল পোৱা সম্পৰ্কটো মজবুত কৰি ৰাখিবলৈ কোনো যাদু নাই। ক্ষমা কৰা মানে দুৰ্বলতা নহয়, ক্ষমা সদায় শক্তিৰ পৰিচয়। ধৈৰ্য হ'ল প্ৰেম পৰীক্ষাৰ প্ৰধান অস্ত্ৰ। বন্ধুসকল নমস্কাৰ। আজিৰ ভিডিঅ'টোৰ মাধ্যমে আমি আলোচনা কৰিম ল'ৰা-ছোৱালী ভাল পোৱাৰ সম্পৰ্কটো মজবুত কৰি ৰাখিবলৈ হ'লে আমি কি কৰিব লাগিব। কাৰণ মই তোমাক ভাল পাওঁ বুলি ক'লেই ভাল পোৱাৰ সম্পৰ্কটো সদায় ভালদৰে নাথাকে। ভালদৰে ৰাখিবলৈ হ'লে বা সম্পৰ্কটো ভালদৰে মজবুত কৰিবলৈ হ'লে আমি কিছুমান কথা মানি চলিব লাগিব বা কিছুমান কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। চ' এই ভিডিঅ'টোৰ মাধ্যমে তাৰে ওপৰত কেইটামান আলোচনা কৰিম। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম পইণ্টটো হ'ল বিশ্বাস। ভাল পোৱা সম্পৰ্ক এটাত সৰ্বপ্ৰথমে প্ৰয়োজন হোৱা বস্তুটো হ'ল বিশ্বাস। যেতিয়া ইজনে আনজনৰ ওপৰত বিশ্বাস কৰে তেতিয়া ভাল পোৱাৰ সম্পৰ্কৰ মাজত সদায় দৃঢ়তা বাঢ়ে। অতিমাত্ৰা সন্দেহ আৰু অতিমাত্ৰা চিন্তাই ভাল পোৱা সম্পৰ্কটো সম্পূৰ্ণৰূপে বেয়া কৰি পেলায়। বিশ্বাসৰ অৰ্থ এইটো যে আজি আপোনালোকৰ সম্পৰ্কটোৰ মাজত যদি তৃতীয়জন ব্যক্তি আহে তেতিয়াও সেই বিশ্বাস অটুট থাকিব লাগিব। বা আপোনালোকৰ ভাল পোৱা সম্পৰ্কৰ মাজত যদি অকণমান দূৰত্ব আছে সেই দূৰত্বৰ মাজতো অটুট বিশ্বাস থাকিব লাগিব। বিশ্বাস মানে হ'ল আপোনাৰ পাৰ্টনাৰজনক স্বাধীনতা দিয়া। গতিকে ভাল পোৱাৰ সম্পৰ্কত বিশ্বাস থকাৰ বহুত বেছি প্ৰয়োজন। দ্বিতীয় পইণ্টটো হ'ল কমিউনিকেশ্যন। ভাল পোৱা সম্পৰ্ক এটা সফলতাৰ বাবে মুক্তভাৱে কথা পতাটোৰ বহুত বেছি প্ৰয়োজন। যেতিয়া নিজৰ পাৰ্টনাৰৰ লগত মুকলিকৈ কথাখিনি নাপাতে হয়তো কেতিয়াবা ভুল বুজাবুজিৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু যেতিয়া ইজনে সিজনৰ লগত কথাখিনি মুকলিকৈ পাতিব তেতিয়া আপোনাৰ পাৰ্টনাৰজনৰ আপোনাৰ ওপৰত বহুত বেছি বিশ্বাস থাকিব। আৰু এটা কথা সদায় মনত ৰাখিবা, কথা নপতাৰ মানেই কোনো সমস্যাৰ সমাধান নহয়। তৃতীয় পইণ্টটো হ'ল সময়। ভাল পোৱা সম্পৰ্কৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ হ'ল সময়। যিকোনো এটা সম্পৰ্কৰ অটুট বজাই ৰাখিবলৈ হ'লে সময় বহুত বেছি মূল্যৱান। দুয়োজনৰ ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই হ'লেও ইজনে আনজনৰ লগত নিজৰ সপোনবোৰ সদায় ভগাই ল'বলৈ চেষ্টা কৰিব লাগে। আৰু নিজৰ ভাল পোৱা সম্পৰ্কটো মজবুত কৰি ৰাখিবলৈ হ'লে গোটেই দিনটো কথা পতাৰ কোনো প্ৰয়োজন নাই। নিজৰ সম্পৰ্কটো ভালদৰে মজবুত কৰি ৰাখিবলৈ হ'লে দিনটোৰ শেষত 15 পৰা 20 মিনিট সময় ভালদৰে কথা পাতিলেই আপোনালোকৰ সম্পৰ্কটো সদায় ভাল হৈ থাকিব। চতুৰ্থ পইণ্টটো হ'ল সন্মান। মই তোমাক ভাল পাওঁ বুলি কোৱাতকৈ বেছি দৰকাৰী ইজনে আনজনক সন্মান দিয়া। আৰু যি ভাল পোৱা সম্পৰ্কত সন্মান নাই তেতিয়া সেই ভাল পোৱা সম্পৰ্ক সদায় অস্থায়ী হয়। এজন ল'ৰা বা এগৰাকী ছোৱালীয়ে ইজনে আনজনৰ মতামত, স্বাধীনতা, পচন্দ নাপচন্দ বা তেওঁলোকৰ পৰিয়ালবৰ্গৰ ক্ষেত্ৰত সদায় আদৰ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু এটা কথা সদায় জানি থকা যে যিজন মানুহে তোমাক সন্মান নকৰে তেওঁ কেতিয়াও তোমাক সঁচা ভাল নাপায়। পঞ্চম পইণ্টটো হ'ল দুয়োজনৰ মাজত বুজাবুজি থকাটো। আপোনাৰ পাৰ্টনাৰ মনৰ কথা বা পাৰ্টনাৰে কি চিন্তা কৰি আছে এই কথাখিনি সদায় জানিবলৈ চেষ্টা কৰাৰ বহুত বেছি প্ৰয়োজন। যেতিয়া ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ ভাল পোৱা সম্পৰ্কটো সদায় মজবুত হৈ থাকিব। আৰু লগতে যেতিয়া ইজনে আনজনক বুজিব তেতিয়া আপোনালোকৰ মাজৰ সমস্যাবোৰ দূৰ হ'ব, আপোনালোকৰ মাজত ভুল বুজাবুজিবোৰ দূৰ হ'ব আৰু লাহে লাহে আপোনাৰ সম্পৰ্কত সদায় মৰম বাঢ়িব। ধৰি লওক আপোনাৰ পাৰ্টনাৰ আজি বহুত বেছি কিবা কথা এটাত চিন্তা হৈ আছে। তেনে ক্ষেত্ৰত যদি আপুনি পাৰ্টনাৰক কয় যে মই তোমাৰ লগত আছো, কোনো চিন্তা কৰাৰ দৰকাৰ নাই। এই সাধাৰণ বাক্যষাৰেও সেই পাৰ্টনাৰজনক সদায় চিন্তাৰ পৰা দূৰ কৰি ৰাখে। গতিকে এই কথাবোৰ সদায় গুৰুত্ব দিবলৈ চেষ্টা কৰিব। ষষ্ঠ পইণ্টটো হ'ল ক্ষমা কৰিবলৈ সদায় শিকিব লাগিব। কোনো মানুহে 100% শুদ্ধ নহয়। কেতিয়াবা নহয় কেতিয়াবা মানুহৰ দ্বাৰাই ভুল হৈ যায়। আৰু যদি তোমাৰ পাৰ্টনাৰজনৰ যদি কেতিয়াবা তেনেকুৱা এটা ভুল হৈছে তেনেকুৱা ক্ষেত্ৰত তুমি সদায় ক্ষমা কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু যদি তুমি ক্ষমা কৰিব নোৱাৰা তেতিয়া তোমাৰ মনত ক্ষোভৰ সৃষ্টি হ'ব আৰু যাৰ ফলত তোমালোকৰ সম্পৰ্কটোৰ মাজত সদায় কাজিয়াৰ সৃষ্টি হ'ব। আৰু এটা কথা সদায় মনত ৰাখিবা, ক্ষমা কৰা মানে দুৰ্বলতা নহয়, ক্ষমা সদায় শক্তিৰ পৰিচয়। সপ্তম পইণ্টটো হ'ল ধৈৰ্য। সময় সকলোকে সলনি কৰে আৰু কেতিয়া কি সলনি কৰে কোনেও নাজানে। আৰু প্ৰতিটো সম্পৰ্কৰ মাজতে কেতিয়াবা নহয় কেতিয়াবা আপছ এণ্ড ডাউন থাকেই। কেতিয়াবা সৰু সৰু কথাতেই ভুল বুজাবুজি হ'ব পাৰে, কিন্তু সেই সময়ছোৱাত যদি তুমি নিজকে ধৈৰ্য ৰাখিব নোৱাৰা তেতিয়া সেই সৰু কথাটোৰ পৰাই তোমাৰ নিজৰ সম্পৰ্কটোত সদায় ডাঙৰ কাজিয়াৰ সৃষ্টি হোৱাটো 100% গেৰাণ্টি। গতিকে এটা কথা মনত ৰাখিবা যে ধৈৰ্য ৰাখিলে আৰু শান্তভাৱে ভাবিলে সকলো সমস্যাৰে সমাধান পোৱা যায়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি, ধৈৰ্য হ'ল প্ৰেম পৰীক্ষাৰ প্ৰধান অস্ত্ৰ। অষ্টম পইণ্টটো হ'ল সৰু সৰু কথাবোৰত যত্ন লোৱা। যেতিয়া ভাল পোৱা সম্পৰ্ক এটাৰ পাৰ্টনাৰজনৰ সৰু সৰু কথাবোৰত গুৰুত্ব দিয়া যায় বা যত্ন লোৱা যায়, এই আচৰণবোৰে ভাল পোৱা সম্পৰ্কটোৰ ওপৰত বহুত বেছি ডাঙৰ প্ৰভাৱ পেলায়। আৰু যেতিয়া পাৰ্টনাৰজনক তুমি এনেকৈ গুৰুত্ব দিবা তেতিয়া সেই পাৰ্টনাৰজনেও নিজকে বিশেষ বুলি অনুভৱ কৰে। যেনেকৈ
সৰু সৰু কামত মাজে মাজে সহায় কৰা, তেওঁৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া, মাজে সময়ে তোমালোকে হাঁহি ধেমালি কৰা, এইবোৰ কৰাৰ বহুত বেছি প্ৰয়োজন আছে আৰু এইবোৰে নিজৰ ভালপোৱাৰ সম্পৰ্কটো মজবুত কৰি ৰখাত বহুতখিনি সহায় কৰে। শেষত মই এটা কথাই ক'ব বিচাৰো যে এজন ল'ৰা বা এগৰাকী ছোৱালীৰ মাজৰ ভালপোৱাৰ সম্পৰ্কটো মজবুত কৰি ৰাখিবলৈ কোনো যাদু নাই। মাত্ৰ প্ৰয়োজন আছে সময়, বিশ্বাস, গুৰুত্ব, সন্মান এই সকলোবোৰৰ। আৰু যেতিয়া তোমালোকে এই কথাখিনিৰ ওপৰত গুৰুত্ব দিবা তেতিয়া তোমালোকৰ ভালপোৱাৰ সম্পৰ্কটো নিজে নিজে মজবুত হৈ পৰিব। আৰু এটা কথা মনত ৰাখিবা, ভালপোৱা সম্পৰ্কটো হ'ল এপাহ ফুলৰ দৰে। যেতিয়া সেই ফুলপাহৰ যত্ন ল'বা ঠিক সেই ফুলপাহ সুবাসেৰে ভৰি পৰিব আৰু অৱহেলা কৰিলে সেই ফুলপাহ শুকাই যাব। বন্ধুসকল, এইকেইটা আছিল মোৰ অনুভৱ যিকেইটা মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ। যদি কথাকেইটা অকণমানো যদি ভাল লাগিছে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো হিট কৰিব। চ' আজিলৈ ইমানে। নমস্কাৰ।